জুবিন জীয়াই আছে ৰৈ ৰৈ বিনালে মুক্তিৰ দিনা অসমলৈ আহিব জুবিন কফিনৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা এটা চৰিত্ৰ এমাহে অসমীয়াৰ কন্দা কটাবোৰ অনৰ্থক সো সকলোৱে সেপ্টেম্বৰ ৰিলিজ কৰিম সকলোৱে চাব ৰৈ ৰৈ বিনালে অসমৰ প্ৰথম কমপ্লিটলি মিউজিকেল সিনেমা কোনো কৰা নাই এতিয়ালৈকে এখন মই কৰিছো সকলোকে আহ্বান জনাইছো ৰৈ ৰৈ বিনালে চাবলৈ এটা বিশেষ ফেচবুক পোষ্ট যি পোষ্ট পঢ়ি চকুত থৰ হৈ ৰৈছে অসমীয়াৰ জুবিন গাৰ্গৰ ছবি ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ চোৱাৰ পিছতে এই ফেচবুক পোষ্ট ভাবিবলৈ বাধ্য হৈছে প্ৰতিগৰাকী লোকে ছিংগাপুৰৰ পৰা উভতি অহা জুবিন গাৰ্গক দেখি কি গতি হ'ব জুবিন বলিয়া মানুহবোৰৰ আকৌ পুৱাৰ শোকত চিঞৰি চিঞৰি কান্দিম লেখিকা জুৰি গোস্বামীৰ ফেচবুক পোষ্টত লিখিছে ৰৈ ৰৈ বিনালেৰ প্ৰমোচন চোৱাৰ পিছত এনেকুৱা লাগিছে যোৱা এমাহে আমি কান্দি থকাৰ কাৰণটো একেবাৰে অনৰ্থক আছিল মৃত্যুৰ দৰে কথা এটাত আমি যিমান মৰ্মাহত হলো আন কিছুমান মানুহে বিষয়টো বৰ গভীৰকৈ যেন লোৱাই নাই আচলতে আমি সাধাৰণ মানুহখিনিক বাদ দি ঘটনাৰ লগত জড়িতসকলে যেন কথাটো গম পায় এখন চিনেমাৰ প্ৰমোচনৰ বাবেহে যেন এই গোটেই নাটকখন কৰি আছে নাটকৰ লগত সমগ্ৰ পৃথিৱীক সাঙুৰি লোৱা হ'ল নহলে কেনেকৈ কোনোবাই ক'ব পাৰিলে এছআইটিৰ ৰিজাল্টত যি ওলাব সেয়া আমি ভাবি থকাতকৈ বেলেগ কেনেকৈ পাৰিছে কেমেৰাৰ আগত হাঁহি হাঁহি বাইট দিব মৃত্যুৰ সময়ৰ একো ভিডিঅ' আমি চাবলৈ পোৱা নাই পানীত উপঙি থকাটোৰ পিছত এটাও ভিডিঅ' নাই কিয় শেষত যদি গম পাওঁ কফিনৰ ভিতৰত জুবিনৰ মমেৰে বনোৱা ডেমি চৰিত্ৰ এটাহে আছিল আচল জীৱন্ত জুবিন ৰৈ ৰৈ বিনালেৰ মুক্তিৰ দিনাহে অসম পাবহি এনেকুৱা হলে কি কৰিম বাৰু আমি আকৌ পুৱাৰ শোকতে চিঞৰি চিঞৰি কান্দিমেই আমি আৰু লেখিকা জুৰি গোস্বামীৰ